নমস্কাৰ ইংলিছ গ্ৰামাৰৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ আজি মই এই ক্লাছত তোমালোকক শিকাবলৈ লৈছোঁ কেনেদৰে ভইচ চেঞ্জ কৰিব লাগে ভইচ চেঞ্জৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো যিসকল চৰকাৰী চাকৰিৰ বাবে যেনেকুৱা আসাম টেট চিটেট এডিআৰই এছএছচি আৰু যিকোনো পৰীক্ষাৰ চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকৰ উদ্দেশ্যে মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ তোমালোকে যদি ভইচ চেঞ্জৰ বেছিক নলেজখিনি নাজানে তেনেহ'লে মোৰ এই চেনেলটোৰ ভইচ চেঞ্জৰ ওপৰত বিভিন্ন ভিডিঅ' দিয়া আছে সেইবিলাক ভিডিঅ' চাব পাৰা তেনেহ'লে আগবাঢ়িছোঁ প্ৰথম কুৱেশ্যনটো আছে আই ৱাজ ডুইং দ্য ৱৰ্ক আমি প্ৰথমে জানিব লাগে এইটো কোন টেন্সত আছে এইটো পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে আই ৱাজ ডুইং দ্য ৱৰ্ক মই কামটো কৰি আছিলোঁ এইটো কি টেন্সত আছে পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে এতিয়া কথা হ'ল কোনটো সাবজেক্ট হয় আই টু সাবজেক্ট ৱাজ এইটো বি ভাৰ্ব এইটো মেইন ভাৰ্ব ডু টু মেইন ভাৰ্ব আৰু দ্য ৱৰ্ক টু অবজেক্ট জানিব লাগিব সাবজেক্ট এইটো ধৰা ভাৰ্ব এইটো অবজেক্ট ভইচ চেঞ্জ কৰাৰ নিয়ম হ'ল প্ৰথমে অবজেক্টটো সাবজেক্ট কৰিব লাগে তাৰপিছত অক্সিলাৰী ভাৰ্ব বি ভাৰ্ব দিব লাগে তাৰপিছত মেইন ভাৰ্বটো সদায় এইটো হ'ল মেইন ভাৰ্ব ডুইং ইয়াত যদিও আছে এইটো মেইন ভাৰ্ব হ'ল ডু গতিকে এই ডু ভাৰ্বটোৰ ডু দি ডান হয় গতিকে ইয়াৰ সদায় কি হয় পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহাব লাগে তেনেহ'লে কি হ'ব এইটো অবজেক্ট সাবজেক্ট প্ৰথম হ'ব কি হ'ব প্ৰথমে কি লিখিম দ্য ৱৰ্ক এইটো এক নাম্বাৰ 1 হ'ল তাৰপিছত নাম্বাৰ 2 ৱাজ এইটো লিখিব তাৰপিছত যেহেতু কণ্টিনিউয়াছ টেন্স হ'লে বিইং হয় ৱাজৰ পিছত বিইং এটা হ'ব BEING তাৰপিছত ডু ভাৰ্বটোৰ কি হ'ব ডান হ'ব DONE তাৰপিছত কি হ'ব এটা বাই প্ৰিপজিশ্যন হ'ব তাৰপিছত কি হ'ব আই থাকিলে মি হয় কি হয় মি হয় গতিকে ইয়াত চাৰিটা অপশ্যন আছে নিশ্চয় দেখিবলৈ পাইছে কোনটো অপশ্যন শুদ্ধ ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব দ্য ৱৰ্ক ৱাজ বিং ডান বাই মি কামটো মোৰ দ্বাৰা কৰি থকা হৈছিল নেক্সট কুৱেশ্যনটো আছে দে হেড ডান দ্য ৱৰ্ক সিহঁতে কামটো কৰিছিল এটা কোন টেন্সত আছে এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে গতিকে যি টেন্সতে থাকক এইটো কি হ'ব অবজেক্ট কোনটো আছে দ্য ৱৰ্ক আছে এইটো প্ৰথমে লিখিম ফাৰ্ষ্ট এটেম্প এইটো তাৰপাছত যদি হেড থাকে এইবিলাকেই হয় হেড তাৰপিছত বিন হ'ব তাৰপৰা ডান হ'ব তাৰপৰা বাই দে থাকিলে কি হ'ব দেম হ'ব নিশ্চয় এই অপশ্যনটো ক'ত দেখিবলৈ পাইছে এই অপশ্যনটো নিশ্চয় দেখিবলৈ পাইছে দ্য ৱৰ্ক হেড বিন ডান বাই দেম ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে কি ডিড ইউ ৰাইট দ্য লেটাৰ তুমি চিঠিখন লিখিছিলানে এইটো প্ৰথমে জানিব এইটো পাষ্ট ইনডিফিনিট টেন্স হয় আৰু এইটো ইণ্টাৰোগেটিভ চেণ্টেন্স হয় ইয়াত প্ৰশ্নবোধক চিন আছে গতিকে ইয়াত এইটো কি চেণ্টেন্স হয় ইণ্টাৰোগেটিভ বা প্ৰশ্নবোধক হয় প্ৰশ্নবোধক হ'লে এতিয়া আগৰ দৰেই কৰিম তাৰ লেটাৰ আছে এই লেটাৰটো লিখিম কিন্তু এই লেটাৰটো লিখাৰ আগতে এটা ইয়াৰ বি ভাৰ্ব বা ইয়াৰ অক্সিলাৰী ভাৰ্বটো লাগিব গতিকে ইয়াত দ্য লেটাৰ ৱাজ বিং হয় গতিকে ৱাজটো আগত লিখিব গতিকে ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ ইয়াত চি অপশ্যনটো ৰাইট হৈ আছে চি ইজ দ্য কাৰেক্ট এনচাৰ ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ নেক্সট কুৱেশ্যনটো কি আছে উই হেভ ব্ৰড দ্য পাফি ফ্ৰম শ্বিলং মই শ্বিলঙৰ পৰা পাফি মানে কুকুৰৰ পোৱালিটো কিনিছিলোঁ এই চেণ্টেন্সটোত ছাবজেক্ট কোনটো সেইটো লাগিব প্ৰথম উইটো হ'ল ছাবজেক্ট হেভ ব্ৰড এইটো ভাৰ্ব হয় হেভ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত নিশ্চয় আছে এইটো দ্য পাফি এইটো হ'ল অবজেক্ট আমি বিচাৰি ল'ব কোনটো সাবজেক্ট এইটো হ'ল উই টু সাবজেক্ট
এইটো ধৰা ভাৰ্ব, এইটো অবজেক্ট, আৰু ফ্ৰম শ্বিলং এইটো পিছত হ'ব। তেনেহ'লে অবজেক্টৰ ছাবজেক্ট কৰিলে কি হ'ব? দ্য পাপি, তাৰপিছত হেজ থাকিলে সেইবিলাকে হয়। হেজ বিন ব্ৰট বাই আছ ফ্ৰম শ্বিলং। এই অপশ্যনটো ক'ত আছে দেখা, এই অপশ্যনটো চিত আছে, গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ কিটো এইটোৰ পেচিভ ভইচ কি হ'ব? দ্য পাপি হেজ বিন ব্ৰট ফ্ৰম শ্বিলং। শ্বেল উই হেল্প ফৰ, আমি তাক সহায় কৰিম নে? এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়। তেনেহ'লে এইটো কি হ'ব? উইল, ইয়াত দেখা শ্বেল উই, এইটো ছাবজেক্ট, এইটো ভাৰ্ব, এইটো অবজেক্ট, হাৰটো অবজেক্ট হয়, গতিকে হার থাকিলে সি হয়, নিশ্চয় জানে। তেনেহ'লে সি উইল হ'ব, কিন্তু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাৰ পৰা উইলটো আগত আহিলে হয়। তেনেহ'লে উইল সি বি হেল্প বাই আছ, গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। এটা পেচিভ ভইচ। উই হেভ অন দ্য মেচ, আমি খেলত জিকিছোঁ। এইটো এক্টিভ ভইচত আছে, আৰু এইটো কোন টেন্সত আছে? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে। গতিকে প্ৰথমে জানিব ছাবজেক্ট, উইটো ছাবজেক্ট, এইটো ভাৰ্ব, হেভ অনটো, আৰু দ্য মেচটো অবজেক্ট। গতিকে অবজেক্টটো আগত আনিলে দ্য মেচ হেজ বিন অন বাই আছ, বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল হিজ কণ্ডাক্ট এনয়ড মি, তেওঁৰ আচৰণে মোক কি কৰিছিল? তেওঁৰ আচৰণে বা তেওঁৰ ব্যৱহাৰে মোক অসন্তুষ্ট কৰিছিল। এইটো পাষ্ট ইনডিফিনিট টেন্স হয়। আৰু ইয়াত ছাবজেক্ট কোনটো হয়? হিজ কণ্ডাক্ট এইখিনি ছাবজেক্ট হয়। এনয়ড মানে বিৰক্ত কৰিছিল বা আমনি দিছিল, এইটো ভাৰ্ব হয়, আৰু মিটো হ'ল অবজেক্ট। তেনেহ'লে অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। ইয়াত আই আছে, মি আছে, ইয়াত মিৰ সলনি কি হয়? আই হয়। আই ৱাজ এনয়ড। এতিয়া এই এনয়ড দেখা, ইয়াত এনয়ড যদি থাকে তেনেহ'লে বাই প্ৰিপজিশ্যন নহয়, এনয়ড এড হয়। মনত ৰাখিব, এনয়ড থাকিলে কি হ'ব? এড হ'ব। তাহলে আই ৱাজ এনয়ড এট হিজ কণ্ডাক্ট, বি ইজ দ্য কাৰেক্ট এনচাৰ। প্ৰিয় শিক্ষাৰ্থীসকল, ভিডিঅ'টো কেনে লাগিছে? যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা দিব, আৰু মোৰ এই চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক দেখিব। মই চাকৰিৰ বাবে যিমান দূৰ পাৰোঁ, মোৰ সময় পালে মই যিমান দূৰ পাৰোঁ তোমালোকৰ আগত ভিডিঅ' লৈ আহিম এটাৰ পিছত এটাকৈ। প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক দেখিব। মই তোমালোকৰ বাবে বিভিন্ন ৰিজনিং, মেথছ আৰু বেলেগ বেলেগ ছাবজেক্টৰ কুৱেশ্যন এনচাৰ লৈ আহিম। নেক্সটটো কি আছে? মাই বুকছ হেজ বিন লষ্ট। মাই বুক হেজ বিন লষ্ট, ইয়াত দেখা এইটো পেচিভ ভইচত হৈ আছে, এইটো এক্টিভ নহয়, এইটো পেচিভ ভইচ হৈ আছে। মাই বুক, এইটো ধৰা ছাবজেক্ট, হেজ বিন লষ্ট, এইটো ধৰা ভাৰ্ব। ইয়াত দেখা ছাবজেক্ট নাই, ইয়াত ছাবজেক্ট আছে, ছাবজেক্ট নাই। যদি ছাবজেক্ট নাই তেনেহ'লে এটা ছাবজেক্ট ধৰি ল'ব লাগিব। মোৰ কিতাপটো হেৰুৱাইছে, কিন্তু এইটো কি হ'ব? ছাবজেক্ট আই বুলি ধৰিব লাগিব। আই হেভ লষ্ট মাই বুক, ইয়াত ছাবজেক্ট নাই, কিন্তু ছাবজেক্ট ধৰি ল'ব লাগিব। আই হেভ লষ্ট, যিহেতু এইটো দেখা পাৰফেক্ট টেন্সত আছে, গতিকে ইয়াত পাৰফেক্ট টেন্সতে লিখিব। আই হেভ লষ্ট মাই বুক, মই কিতাপ হেৰুৱাইছোঁ, গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। এবাৰ দেখা দ্য বিল্ডিং ৱাজ বাৰ্ন টু এছেছ। এইটো দেখা পেচিভ ভইচত আছে। এইটো কোন ভইচত আছে? প্ৰথমে সেইটো নিৰ্ধাৰণ কৰিব। এইটো পেচিভ ভইচত আছে, এইটো এক্টিভ কৰিব লাগে। দেখা দ্য বিল্ডিং, এইটো ধৰা ছাবজেক্ট, ৱাজ বাৰ্ন, এইটো ধৰা ভাৰ্ব, টু এছেছ। বিল্ডিংটো পুৰি গৈছে, এইজনে পৰিছে, গতিকে ইয়াত একটা ছাবজেক্ট নাই, গতিকে ছাবজেক্টটো ধৰিব লাগিব। ফায়াৰ,
ফায়াৰ বাৰ্ণ দ্য বিল্ডিং টু এছেছ, গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ। ফায়াৰ বাৰ্ণ দ্য বিল্ডিং এছেছ, বি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো এটা টাইপিকেল হয়, গতিকে বেলেগ ধৰণৰ সেইটো নিশ্চয় তোমালোকে ভালদৰে বুজিব পাইছে। হি ইজ এক্সপেক্টেড চুন, হি ইজ এক্সপেক্টেড চুন, তেওঁ অলপতে প্ৰত্যাশিত হয়। ইয়াত কি হ'ল, হি ইজ এক্সপেক্টেড, এইটো ক'ত এক্টিভত আছে নে পেচিভত আছে? এইটো পেচিভত আছে, পেচিভ ভইচত আছে, এইটো এক্টিভ কৰিব লাগে। হি ইজ এক্সপেক্টেড চুন, তেনেহ'লে ইয়াত ছাবজেক্ট নাই, এইটো ছাবজেক্ট ধৰিব লাগিব আগৰ দৰে। তো উই এক্সপেক্টেড হিম চুন, ইয়াত ইজ দ্য কাৰেক্ট এনচাৰ। উই এক্সপেক্টেড হিম ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক তেনেদৰে এইটোৰো দেখা, মাই বুক ইজ লষ্ট, মোৰ কিতাপখন হেৰুৱাইছে। ইয়াতো দেখা পেচিভ ভইচত আৰু আছে, কিন্তু ইয়াৰ কি নাই, ছাবজেক্ট নাই। এতিয়া ছাবজেক্ট ধৰিব লাগিব, আই ধৰিব। ইয়াত মাই থাকিলে কি ধৰিব, আই হেভ লষ্ট মাই বুক, বি ইজ দ্য কাৰেক্ট এনচাৰ। আই হেভ লষ্ট মাই বুক। নেক্সট কুৱেশ্যনটো, আই ন' ডেট, মই জানো যে, হি ডিড দ্য ৱৰ্ক, মই জানো যে তেওঁ কামটো কৰিছিল। এইটো এক্টিভ ভইচত আছে, এইটো পেচিভ ভইচ কৰোঁতে কি হ'ব, ইট ইজ ন'ন ডেট, এনেকুৱা হ'ব। এইটো ধৰি ল'ব লাগিব, ইট ইজ ন'ন ডেট, এইটো পৰিচিত আছিল তুমি মোলৈ, ডেট হি ডিড দ্য ৱৰ্ক। এইটো একেবাৰে সহজ, যদি ইয়াৰ ৰুলটো জানে তেনেহ'লে সহজ হ'ব। কি লিখিব প্ৰথমে, ইট ইজ ন'ন ডেট, আই ন'ন নিলিখি ইট ইজ ন'ন ডেট হি ডিড দ্য ৱৰ্ক, তাৰপিছত এইখিনি লিখিলে হ'ব। চি ইজ দ্য কাৰেক্ট এনচাৰ। ইট ইজ ন'ন টু মি ডেট হি ডিড দ্য ৱৰ্ক। এণ্টাৰ বাই দিছ ডোৰ, এণ্টাৰ, ইয়াত এণ্টাৰ মানে প্ৰৱেশ কৰা হয়। বাই দিছ ৰুম, এই দুৱাৰেৰে প্ৰৱেশ কৰা, এইটো কি চেণ্টেঞ্চ হয় প্ৰথমে সেইটো জানিব লাগিব। এইটো এক্টিভ ভইচ নে পেচিভ ভইচ, এইটো জানিব লাগিব। এণ্টাৰ মানে প্ৰৱেশ কৰা, গতিকে এইটো আদেশ কৰা বুজাইছে, গতিকে ইম্পাৰেটিভ চেণ্টেঞ্চ হয়। এইটো কি চেণ্টেঞ্চ, ইম্পাৰেটিভ চেণ্টেঞ্চ হয়, আৰু এক্টিভ ভইচত আছে। আৰু ইম্পাৰেটিভ চেণ্টেঞ্চ হ'লে যদি ৰিকুৱেষ্ট কৰা বুজায় তেনেহ'লে ইউ আৰ ৰিকুৱেষ্টেড হয়। গতিকে ইয়াত ইউ আৰ ৰিকুৱেষ্টেড টু এণ্টাৰ বাই দিছ ৰুম, বাই দিছ ডোৰ, এনেকৈ লিখিলে হ'ব। ইউ আৰ ৰিকুৱেষ্টেড লিখিলেও হ'ব, বা ইউ আৰ প্ৰপ'জড লিখিলেও হ'ব। ইয়াত অপশ্যন কেইটা চোৱা কি আছে, ইয়াত দেখিবা ডি অপশ্যনটো ৰাইট হৈ আছে, ইউ আৰ ৰিকুৱেষ্টেড টু এণ্টাৰ বাই দিছ ডোৰ। এ প্ৰমিছ শুড বি কেপ্ট, এটা প্ৰতিজ্ঞা কৰিব লাগে। ইয়াত দেখা ইয়াত ছাবজেক্ট নাই, অবজেক্ট নাই। এ প্ৰমিছ শুড বি কেপ্ট, এটা প্ৰতিজ্ঞা কৰিব লাগে। তেনেহ'লে এইটো কেনেকৈ কৰি, ওৱান শুড কিপ ওৱানছ প্ৰমিছ, এজনে এজনৰ প্ৰতিজ্ঞা কৰিব লাগে। তেনেহ'লে এইটো কেনেকুৱা হ'ব, ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ আছে। ওৱান শুড কিপ ওৱানছ প্ৰমিছ, এজনে তেওঁৰ প্ৰতিজ্ঞা কি কৰিব লাগে, কৰিব লাগে। এইটো টাইপিকেল হয়। কুৱেশ্যন নম্বৰ 15ত আছে, আই মাষ্ট ডু ইট, মই এইটো কৰিব, আই মাষ্ট ডু ইট, মই এইটো কৰিবই লাগিব। কোনো চেণ্টেঞ্চত মে, কেন, মে, মাষ্ট, এইকেইটা যদি মডেল ভাৰ্ব থাকে তেনেহ'লে এইকেইটা মডেল ভাৰ্বৰ পিছত বি লগালে হয়। তেনেহ'লে অবজেক্টত প্ৰথমে অবজেক্টটো হ'ব ইট মাষ্ট বি ডান বাই মি, প্ৰথমে এইটো লিখিব ইট, তাৰপিছত মাষ্ট হ'ব, ইট মাষ্ট বি হয়, তাৰপৰা ডান বাই মি, গতিকে ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ। ইট মাষ্ট বি ডান বাই মি। নেক্সট কুৱেশ্যনটো আছে, অল দ্য ব্ৰেড ডেজ বাই দ্য মাইচ,
এইটো ভইচৰ পৰা দিছে অল দ্য ব্ৰেড, এইটো পেচিভ ভইচত নিশ্চয় আছে, এইটো পেচিভ ভইচত আছে, এক্টিভ নহয়, পেচিভ ভইচত আছে। অল দ্য ব্ৰেড হেজ বিন ইটেন বাই মাইচ, সকলো ৰুটি মেকুৰীটোৰ দ্বাৰা খোৱা হৈছিল। গতিকে ইয়াত এই অপশ্যনটো ৰাইট হৈ আছে। তাৰপিছত ডেট পিকচাৰ, সেই ছবিখিনি বাই এ গ্ৰেট আৰ্টিষ্ট, মানে আঁকিছিল। ইয়াতো পেচিভ আছে, গতিকে পেচিভ ভইচত হ'লে ৱাজ পেইণ্টেড, ডেট পিকচাৰ ৱাজ পেইণ্টেড বাই এ গ্ৰেট আৰ্টিষ্ট, এইটোও হ'ব। গতিকে ইয়াত চি অপশ্যনটো কাৰেক্ট হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল অল ফিছ, সকলোবিলাক মাছুল অন মানডে। ইয়াত পে আছে, অন মানডেত পৰিশোধ কৰা হ'ব, বা সোমবাৰে পৰিশোধ কৰা হ'ব। সকলোবিলাক মাচুল, পৰীক্ষাৰ মাচুল বা কিবাহৰ মাচুল সোমবাৰে কি কৰা হ'ব, পৰিশোধ কৰা হ'ব। এইটো কি হ'ব, উইল বি পেইড, অল ফিচেছ উইল বি পেইড অন মানডে, বি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াত উইল বি পেইড হ'ব খালী ঠাইত। ইয়াত আছে ৱাৰ্ডছ বাই হিউমেন গ্ৰীড, ৱাৰ্ডছ মানে যুদ্ধ, বাই হিউমেন গ্ৰীড মানুহৰ লোভৰ বাবে কি হয়, যুদ্ধ হয়। তেনেহ'লে ৱাৰ্ডছ আৰ কজড, ইয়াত ৱাৰ্ডছ আৰ কজ, এইটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ, বাই এ হিউমেন গ্ৰীড। নেক্সট কুৱেশ্যনটো হ'ল কেণ্ডিডেটছ ডেথছ আফটাৰ মেনি ইণ্টাৰভিউজ। কেণ্ডিডেট উইল বি ছিলেক্ট, উইল লগত বি হ'লহেঁতেন, কিন্তু ইয়াত বি নাই, এইটো কটা গ'ল। কেণ্ডিডেট হেভৰ পিছত বিন হয়, ইয়াত বিন নাই, এইটো কটা গ'ল। হেভ বিন ছিলেক্টিং, হেভ বিংছ নহয়, হেভ বিং হ'লে শুদ্ধ হ'লহেঁতেন, ING হ'লে, এইটো কটা গ'ল। গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, ৱেৰ ছিলেক্টেড, দ্য কেণ্ডিডেট ৱেৰ ছিলেক্টেড।